হয় নমস্কাৰ, মই বৰ্তমান উপস্থিত আছো চৰাইদেউ জিলাৰ মাহমাৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত এই হিংৰিজান অঞ্চলত। আৰু হিংৰিজান বৃহত্তৰ এক অঞ্চল। যোৱা 12 আগষ্ট তাৰিখে যিটো বানপানী হ'ল, সেই তেতিয়াৰ পৰা বৃহত্তৰ এক অঞ্চল বানপানী কবলত পৰিছে আৰু হাজাৰ হাজাৰ লোক বৰ্তমান এই বানৰ কবলত পৰিছে আৰু তেওঁলোক নানা ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে। আজি বৰ্তমান পানী কিছু হ্ৰাস পাইছে যদিও তেওঁলোকৰ বান আক্ৰান্তৰ কোনো সমস্যা এতিয়ালৈকে অন্ত পৰা নাই, যিহেতু এই অঞ্চলৰ বহু স্কুল বন্ধ হৈ আছে। বানপানীৰ ফলত বিভিন্ন বিদ্যালয়ত আশ্ৰয় শিবিৰ পতা হৈছে, আনহাতে বিদ্যালয়ত যিহেতু যাবলৈ ৰাস্তা ঘাটো পানীৰ তলত আছে, সেইকাৰণে বৰ্তমান ছাত্ৰ ছাত্ৰীসকল বিদ্যালয় যাব পৰা নাই। বৰ্তমান মই উপস্থিত আছোঁ হিংৰিজানৰ হাঁহচৰা এই অঞ্চলত। ইয়াতে স্থানীয় বিদ্যালয়ত বিভিন্ন ধৰণৰ শিবিৰ পাতি ৰাজ্য চৰকাৰে নিজৰ বিভিন্ন ধৰণৰ অনুদান আগবঢ়াইছে, যদিও সেই অনুদান এই অঞ্চলবাসী ৰাইজৰ কাৰণে সম্পূৰ্ণ হোৱা নাই আৰু তেওঁলোক নানা ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে। পোনে পোনে তেওঁলোকৰ প্ৰতিক্ৰিয়া জানিব পাৰিম। হয়, কেতিয়াকৈ বানপানী হ'ল এই অঞ্চলত? 12 আগষ্টৰ পৰাই বানপানী হৈছে এইখন অঞ্চলত। বানপানীত লৈ কেনে ধৰণৰ অসুবিধা হৈছে? অসুবিধাটো বহুত ধৰণৰ হৈছে। খোৱা বোৱা পানী মানে পানীৰ কাৰণে বেছি অসুবিধা। এতিয়া গা পা ধোৱা, কাপোৰ কানি, ভাত বনোৱা, ভাতটো বনাবও নোৱাৰো। চকা চৰুত চব পানী সোমাই গ'ল, বাৰীত পানী সোমাই গ'ল, পথাৰটো গ'লেই চব মানে গোটেই পানীত আৱৰি থকা আৰু আমাৰ বহুত অসুবিধা পাইছো। চৰকাৰ ফালৰ পৰা আমাৰ 2 নং হিংৰিজান বাগিচাত এইটো প্ৰাথমিক বিদ্যালয়ত আমাক কেম্প দিছে থাকিবলৈ আৰু খোৱা বোৱা দিছে, মানে চাউল দিছে, দাইল দিছে, সেনেকুৱা আৰু বনাই দৰৱ পাতি দিছে। এনেকে সুবিধা দিছে। চৰকাৰক কি আহ্বান জনাব আৰু কি অসুবিধা হৈছে, কি লাগে আপোনালোকক? এতিয়াতো পানী এতিয়া আমাৰ হেৰি হোৱাই নাই। এতিয়া আমাৰ সুবিধা, এতিয়া অসুবিধাটো হৈয়ে আছে আৰু এতিয়া কি দিব আৰু চৰকাৰে চাই মেলি। হয়, আমি আৰু আন এগৰাকীৰ প্ৰতিক্ৰিয়া জানিম। কি ক'ব, বানপানীত কেনে ধৰণৰ সমস্যা? বানপানী আহিলে আমাৰ ঘৰত 12 তাৰিখত সোমালে। এতিয়া আৰু আমি 12 তাৰিখত ওলাই আহিলো আৰু যেনে তেনে কৰি ল'ৰা ছোৱালী কেঁচুৱা কেইটাক লৈ আহিলো আৰু যেনে তেনে কৰি। আৰু এতিয়া আৰু আমাৰ ধান চান খিনিও চব মানে গলি গ'ল আৰু। আগতে ইয়াত বানপানী হৈছিল নে নাই? হোৱা নাই, হোৱা নাছিলে। হয়, এই মুহূৰ্তত মই আপোনাক ধন্যবাদ জনাইছোঁ। এয়া আমাৰ লগত আৰু এজন যুৱক আছে, আমি তেওঁৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিম। যিহেতু জানিব পৰা মতে 1980 চনৰ পাছৰ পৰা এই অঞ্চলত কোনোদিন বানপানী অলপ দেখা নাই, কিন্তু প্ৰথমবাৰৰ বাবে যিটো বানপানী হ'ল তাত তেওঁলোক বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে। হয়, কি ক'ব হিংৰিজান অঞ্চলৰ বানপানীৰ বিষয়ে? বানাক্ৰান্ত মানুহক সেইটোও ক'ব বিচাৰিছোঁ যে বৰ্তমান এতিয়া আমাক পানীটো এতিয়া বৰ্তমান শুকাইছে, তথাপিও মানে এতিয়া বেমাৰ আজাৰটো বেছি হ'ব। মানে পানী এতিয়া শুকাই গ'লেও নহ'ব, কিন্তু আমাৰ কিছুমান ঘৰ ডুবিয়ে আছে। এতিয়ালৈকে সিহঁতে যাব পৰা অৱস্থাত নাই। কিছুমানে যাব পৰা অৱস্থা হৈছে, কিন্তু যাব পৰা নাই। ঘৰৰ পৰিৱেশ যিটো হৈ গৈছে। আৰু এতিয়া খেতি পথাৰ ক'বলৈ গ'লে, খেতি পথাৰ এতিয়ালৈকে চবটো ডুবিয়ে গ'ল, চব পানী মাৰি শেষ কৰিব। এতিয়া চৰকাৰে কিবা খেতি পথাৰ কাৰণে আৰু যিকেইটা ঘৰ একেবাৰে মানে পানীত ডুবি গৈছে, সেইকেইটা ঘৰৰ কাৰণে চৰকাৰে কিবা এটা সহায় আগবঢ়ালে ভাল আছিলে। এই মুহূৰ্তত মই আপোনাক ধন্যবাদ জনাইছোঁ। মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি কি ক'ব, এই কোন অঞ্চল মাহমাৰা সমষ্টিত বানাক্ৰান্ত হৈছে? আমাৰ গোটেই হিংৰিজানততো চুকে কাণে বুলি ক'ব গ'লে 7 নম্বৰ আছে, তাৰপিছত এই বগৰী চাপৰি কয় সেইডোখৰ বৈ আছে, তাৰপিছত বামলাইন, আমাৰ এই তেলবাৰী লাইনৰ কাষে সৰু সৰু 4-5 ঘৰ 10 ঘৰ তেনেকুৱা ঠাই আছে, সেইকেইটাও বানত বৈ আছে। তেওঁ কিমান মান মানুহ এনে বানাক্ৰান্ত হৈছে? এতিয়াতো আমি গণনা কৰিব নোৱাৰোঁ, তথাপিও ভালে মানে নহ'লেও 150-200 মান মানুহৰ ঘৰ তেনেকুৱা হৈছে। পাইছে পোৱাটো, এতিয়া খোৱা বোৱাটো পাইছোঁ, কিন্তু আমি এইটোৱে এতিয়া চিন্তা কৰিছোঁ, ইমান যে আমাৰ ধান যিকেইটা বৈ আছে সেইকেইটা কিবা এটা কি কৰিম, বা আমাৰ ঘৰকেইটা যিকেইটা এতিয়া বেৰকেইটা নিজে পৰি গৈছে, ইমান ধুনীয়াকৈ মানে ঘৰটো সজাই থকা ঘৰটো এতিয়া আমাৰ কেনেকৈ কি মানে যদি চৰকাৰে যদি আমাক কিবা এটা সুবিধা কৰি দিয়া হ'লে আমি চৰকাৰক ভাল পালোহেঁতেন। সেইকেইটা এতিয়া আমি থাকিব তাত নোৱাৰিম। এয়া আছিল হিংৰিজান অঞ্চলৰ বানাক্ৰান্ত ৰাইজ। পীড়িত অঞ্চলৰ পোনে পোনে সামগ্ৰিক দৃশ্য এনি ভাৰত 24 দৰ্শকসকলক দেখুৱাইছোঁ যে ইয়াত যোৱা 12 আগষ্টৰ পৰা অহা এজাক বৰষুণৰ আৰু বানপানীত বৰ্তমান বহু শতাধিক ৰাইজে ভুগি আছে। তেওঁলোকৰ ঘৰ দুৱাৰ খেতি পথাৰ সকলো বানে উটুৱাই লৈ গ'ল। সেইকাৰণে তেওঁলোক বৰ্তমান বিভিন্ন ধৰণৰ শিবিৰৰ লগতে উচ্চ স্থানত বসবাস কৰিছে, কিন্তু তেওঁলোকৰ যিটো খেতি পথাৰ
শস্য যিটো নষ্ট হৈছে বা ঘৰৰ আচবাব আৰু ঘৰ যিটো নষ্ট হৈছে তাক লৈ তেওঁলোক বেছিকৈ চিন্তিত আৰু ৰাজ্য চৰকাৰৰ পৰা সহায় আগবঢ়াবলৈ তেওঁলোকে আহ্বান জনাইছে। ভিডিঅ' জাৰ্নেলিষ্ট নিদান পূৰ্তিৰ সৈতে ৰাজু মিশ্ৰা, এনি ভাৰত 24 মৰাণ। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ।